যিসকলে নতুনকৈ ইউটিউবত আহিছে সেইসকলে থাম্বনেল বনাব নাজানে, টাইটেল দিব নাজানে, ভিডিঅ'ৰ ডিছক্ৰিপশ্যন দিব নাজানে। টাইটেল আৰু যিটো থাম্বনেল আছে, এই টাইটেল আৰু থাম্বনেলটোৱে ভিডিঅ'ক ভাইৰেল কৰাৰ কাৰণে কিমানখিনি কাম কৰে, কিমানখিনি ভিডিঅ'টো আগুৱাই নিয়ে, এই বস্তুখিনি নতুনকৈ অহা ইউটিউবাৰসকলে একেবাৰে নাজানে, একেবাৰে শূন্য জ্ঞান। তো তাৰ ক্ষেত্ৰত আজি কথা পাতিম এই ভিডিঅ'টোত, ঠিক আছে। তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলে ভালে কুশলে আছে আৰু মই ভালে আছো। আজিৰ ভিডিঅ' থাম্বনেলৰ টাইটেলখন চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে, ঠিক আছে। তো বন্ধুসকল, যেতিয়া ভিডিঅ' এটা ৰেকৰ্ডিং কৰে, সেই ভিডিঅ'টো আপলোড কৰি দিয়ে মানুহে, বা যিসকলে নাজানে ইউটিউবত আপলোড কৰি দিয়ে। কিন্তু ভিডিঅ'টোত বহুতখিনি কাম কৰিব থাকি যায়। আপলোড কৰাৰ লগে লগে আপোনালোকে এখন থাম্বনেল দিব লাগে ভিডিঅ'টোত, যিটো মানে ভিডিঅ'টো বেছি এট্ৰাক্টিভ কৰি দিয়ে, মানুহে বেছি মানে ইণ্টাৰেষ্টিং পাই যায় যে এই ভিডিঅ'টোত কি এনেকুৱা বস্তু আছে যিখন মানে থাম্বনেলখন চাই যাতে ভিডিঅ'টো ক্লিক কৰে, এনেকুৱা এখন থাম্বনেল বনাবলৈ আপোনালোকে এতিয়ালৈ শিকা নাই। আৰু ভিডিঅ'ৰ টাইটেল ডেছক্ৰিপশ্যনৰ কথাটো পিছত ক'ম মই। প্ৰথমতে কৈ আছো থাম্বনেলখনৰ কেনেকুৱা এটা মানে অৰিহণা থাকে যে আপোনাৰ ভিডিঅ'টো মানে ভাইৰেল কৰাৰ কাৰণে, ঠিক আছে। তো বন্ধুসকল, আজি সেই থাম্বনেলখন কেনেকৈ আপোনালোকে বনাব পাৰে, আপোনালোকে নিজে একো কষ্ট কৰিব নালাগে। জাষ্ট মই যিটো ষ্টেপ ফলো কৰি দিম বা যিকেইটা কথা লিখি দিম, আপোনালোকে সেইমতে কপি কৰি কিনে আপোনালোকে জাষ্ট লিখি দিয়ক, আপোনালোকক থাম্বনেল বনাই দিব। কোনে বনাই দিব? ChatGPT, গুগল জেমিনি, অৰ্থাৎ AI। বৰ্তমান AI জামানা আহি গৈছে বন্ধুসকল, আপোনালোকে সকলোৱে নিজে গম পায় যে কিমান এডভান্স হৈ গৈছে। তো ডিজিটেল মানে ছ'চিয়েল প্লেটফৰ্ম বিলাক কিমান এডভান্স হৈ গৈছে। আপুনি জাষ্ট কৈ দিয়ক, সিহঁতে কামটো কৰাই দিব। তো তেনেকৈ আপোনালোকে এটা ধুনীয়া এট্ৰাক্টিভ থাম্বনেল কেনেকৈ বনাব পাৰে, আজি ধুনীয়াকৈ মই আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত শ্বেয়াৰ কৰি কিনে আপোনালোকক ধুনীয়াকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। যদি ভিডিঅ'টো স্কিপ কৰে আপোনালোকে বুজি নাপাব, ঠিক আছে। তো যদি আপোনালোকৰ শিকিব মন আছে তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, আৰু যদি ভিডিঅ'টোৰ পৰা কিবা শিকিব পায় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক মই সদায় বনাই আছো আৰু আগলৈ বনাই থাকিম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰক। তো বন্ধুসকল চাওক, মই মোবাইলৰ স্ক্ৰীনটো আপোনালোকৰ সন্মুখত লগাই দিছোঁ। আপোনালোকে কি কৰিব, যিটো আপোনালোকৰ গুগল আছে সেই গুগলটো প্ৰথমতে অন কৰি ল'ব। তাত আপোনালোকে চাৰ্চ কৰি দিব জেমিনি বুলি, ঠিক আছে। জেমিনি বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব গুগল জেমিনি বুলি লিখা গৈছে। এই গুগল জেমিনিত আপোনালোকে ক্লিক কৰি দিয়ক, ঠিক আছে। গুগল জেমিনি আপোনাৰ এয়াৰে এটা পাৰ্ট হয়, ঠিক আছে। তো ইয়াতে আপোনালোকে ধুনীয়াকৈ তলত দেখা পাইছে প্লাছ চিনৰ এডাল, ঠিক আছে। এই প্লাছ চিন এডাল আৰু আস্ক জেমিনি, তাৰমানে জেমিনি সোধা আপোনাক কি প্ৰয়োজন, ঠিক আছে। তো মই এতিয়া প্লাছ চিনডালত ক্লিক কৰি দিলোঁ। প্লাছ চিনডালত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে ধুনীয়াকৈ দেখা পাব, এইবিলাক বহুত অপশ্যন দিছে, তলতো দি দিছে, ঠিক আছে। তো কাক কি প্ৰয়োজন এই বস্তুখিনি সকলো বস্তু ইয়াতে ধুনীয়াকৈ এবাৰ ক'লে হ'ল ধুনীয়াকৈ বনাই দিব। মই এতিয়া প্ৰথমতে এটা ফটো চিলেক্ট কৰিম, ঠিক আছে। মই সেইকাৰণে ফটোছত ক্লিক কৰি দিছোঁ। ফটোছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ গেলেৰীটো অন হৈ যাব ইয়াতে, ঠিক আছে। গেলেৰী অন হৈ যোৱাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব আপোনালোকৰ যিবিলাক ফটো আছে সেই ফটোবিলাক গোটেই ইয়াতে শ্ব' কৰিব, ঠিক আছে। তো আপোনালোকে এনেকৈ এখন ফটো চিলেক্ট কৰি লৈ যিখন ফটো আপোনালোকে থাম্বনেলত লগাম বুলি ভাবে সেই ফটোখন চিলেক্ট কৰি ল'ব, ঠিক আছে। মই চিলেক্ট কৰি লৈছোঁ বাৰু, এখন আপোনালোকক দেখাই দি আছোঁ। এই ফটোখন মই চিলেক্ট কৰি ল'লোঁ, ঠিক আছে। ইনচাৰ্ট মাৰি দিলোঁ, ফটোখন ইয়াতে আহি গ'ল। তো এতিয়া মই ইয়াতে লিখি দিম যে মোক মানে থাম্বনেলখনত কি কি লিখিব লাগে সেই বস্তুখিনি ইয়াতে লিখি দিম, আৰু মোক কেনেকুৱা কি লাগে এই ফটোটোৰ দ্বাৰা মই সেই বস্তুটো লিখি দিম। মই হিন্দীত লিখিব লাগিব, ঠিক আছে। মই হিন্দীত লিখি দিছোঁ, আপোনালোকে শুনিব আৰু জাষ্ট কপি কৰি যাব। মুझे एक यूट्यूब থাম্বনেল बना के दो, ঠিক আছে। কমা দিলোঁ, उसमें कीवर्ड লিখো, এণ্টাৰ মাৰি দি কিনে আপোনালোকে ইয়াতে চাব উৰ্ধ কমা আছে, উৰ্ধ কমাটো লগাই দিব। এতিয়া মই উৰ্ধ কমা এটা লগাই দিছোঁ। এতিয়া মই লিখিম ইয়াতে কিৱৰ্ডটো লিখিম, কি বুলি লিখিম, 1000 সাবস্ক্রাইবার 1000 সাবস্ক্রাইবার।
মাত্ৰ 7 দিনত মাত্ৰ 7 দিনত কমপ্লিট মাত্ৰ 7 দিনত কমপ্লিট কৰক ঠিক আছে তলত লিখিম কেনেকৈ সাসপেনশন ক্ৰিয়েট কৰাৰ কাৰণে লিখিম কেনেকৈ ঠিক আছে কেনেকৈ তো এইটো লিখি মই ইয়াতে লিখিম ব্যাকগ্ৰাউণ্ডত মোক কি লাগে बैकग्राउंड में YT स्टूडियो का अच्छा पिक लगा दीजिए और YouTube लोगो लगा दीजिए YouTube लोगो एंड रिएक्ट इमोजी दीजिए এনেকৈ লিখি এতিয়া মই এন্টাৰ কৰি দিম এন্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন থাম্বনেল আছে সেইখন থাম্বনেল হিয়তে বনোৱাত মানে লাগি যাব এতিয়া চাব মাত্ৰ 20-30 সেকেন্ডৰ ভিতৰতে হিয়তে মোক থাম্বনেলখন বনাই দিব এতিয়া চাওক বনোৱা হৈ আছে বৰ্তমান বনাই আছে ঠিক আছে তো আপোনালোকে ওয়েট কৰিব বহুত বেছি সময় নলয় মাত্ৰ কিমান সেকেন্ড চাওক থাম্বনেলখন বনাই দিলে মাত্ৰ 10-15 সেকেন্ডৰ ভিতৰত থাম্বনেলখন বনাই দিলে এয়া চাওক কিমান ধুনীয়া এখন থাম্বনেল বনাই দিছে এয়া চাওক কিমান ধুনীয়া এখন থাম্বনেল বনাই দিছে দেখিছে তো যিসকলে পিক্সেল ল্যাব পিক্সআৰ্ট বা যিবিলাক এডিট কৰা এপ্লিকেশন আছে সেই এপ্লিকেশন বিলাকত যদি থাম্বনেল এডিট কৰিব নাজানে তেতিয়াহলে আপোনালোকে ChatGPT ডাউনলোড কৰক বা Gemini ডাউনলোড কৰক Gemini ChatGPT আপোনালোকে মই কোৱাৰ নিচিনা আপোনালোকে ভিডিওটো চাই আপোনালোকে ফলো কৰক এটা স্টেপ সেইমতে লিখি দিয়ক আপোনালোকে তো এনেকুৱাকৈ ধুনীয়াকৈ সুন্দৰ থাম্বনেল বিলাক বনাই লওক কাৰণ থাম্বনেল যদি আপোনালোকে বনাব শিকা নাই এতিয়ালৈকে AI জামানাত তেতিয়াহলে আপোনালোকে ইউটিউবত ভিডিও কৰি লাভ নাই মই এটোৱে কৈছো যদি থাম্বনেল বনাব এতিয়ালৈ শিকা নাই তেতিয়াহলে আপোনালোকে ইউটিউবত ভিডিও বনাই লাভ নাই আপোনালোকে ইনষ্টাগ্ৰামত ৰিলছ বনাওক ফেসবুকত ৰিলছ বনাই থাকক ফেসবুকৰ পৰা টকা পায় কাৰণ ফেসবুকত বহুত বেছি মানে কাস্টমাইজেশন কৰিব নালাগে ভিডিও এটা আপলোড কৰিলে হল তাত আপোনালোকে যি ইচ্ছা হে কৈ দিলে হল ঠিক আছে কিন্তু ইউটিউবত যদি আপোনালোকে পার্মানেন্ট কৈ যদি টকা ইনকাম কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে প্ৰথমতে শিকিব লাগিব চাব লাগিব বেলেগৰ ভিডিও তো তাৰ পিছত আপোনালোকে শিকি পেলাই আপোনালোকে কামটো কৰিব লাগিব এতিয়া যেনেকুৱা ধৰক থাম্বনেল টাইটেল ডেসক্ৰিপশন এই তিনিটা বস্তুৰ ওপৰতে আপোনাৰ ভিডিওটো কিমান পারফরম্যান্স কৰিব নিৰ্ভৰ কৰে আপুনি যদি থাম্বনেলখনে প্ৰথমতে ভালকৈ দিব নোৱাৰে তেতিয়াহলে মানুহে আপোনালোকৰ ভিডিওটো কি চাই ক্লিক কৰিব প্ৰথম কথা দ্বিতীয় কথা আপোনালোকে কিছুমান পঢ়া মানুহে থাম্বনেল বিলাক বেছি চাই নাথাকে আপোনাৰ যেটো টাইটেল থাকে সেই টাইটেলটো মানে চাই কেনে ভিডিওটো ক্লিক কৰে ঠিক আছে তো তেনে ক্ষেত্ৰত আপোনালোকৰ টাইটেল ডেসক্ৰিপশন থাম্বনেল এই তিনিটা বস্তুৱে আপোনালোকৰ ভিডিওটোৰ পারফরম্যান্স যাতে বহুত বেছি কৰি দিয়ে তেতিয়াহলে আপোনালোকে কি কৰিব লাগিব এই তিনিটা বস্তু শিকিব লাগিব প্ৰথমতে আপোনালোকে থাম্বনেলটো শিকি লওক তাৰ পিছত বাকি বস্তুবিলাক অটোমেটিকলি আপোনালোকৰ আহি যাব আৰু এতিয়া চাওক টাইটেলটো ইয়াতে আপোনালোক নিজে সাজেষ্ট কৰি দিব আপোনালোকৰ যেটো পছন্দ লাগে হেতু ললে ঠিক আছে তো এইটো ইয়াতে এনেকা আৰ পিছত ইয়াতে আপুনি চাব সেভৰ অপচন আছে আপুনি সেভত ক্লিক কৰি দিলে এই গ্যালারিত সেভ হৈ যাব ঠিক আছে তো মই সেভ কৰি দিছো এটো সেভ কৰি দিয়াৰ লগে লগে এটো চাওক সেভ হৈ গল ঠিক আছে তো ইয়াতে এতিয়া লিখি দিয়ক মুझे टाइटल और डिस्क्रिप्शन चाहिए टाइटल और डिस्क्रिप्शन चाहिए इस टॉपिक का ঠিক আছে এই টপিকটোৰ কাৰণে মোক টাইটেল আৰু ডেসক্ৰিপশন লাগে বুলি যেতিয়া মই মাৰি দিম তেতিয়া ধুনীয়াকৈ ইয়াতে চাওক টাইটেল ডেসক্ৰিপশন সব লিখা গৈছে ইয়া চাওক ওপৰত টাইটেল লিখা